মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ওয়েলকাম টু মাই চেনেল। আজি তোমালোকক সেৱাৰ পৰা প্ৰকাশিত মডেল কুৱেশ্যন পেপাৰখনৰ ওপৰত আলোচনা কৰিম, মেথছৰ বিষয়ে। গতিকে তোমালোকে হয়তো গম পাইছা এইবাৰ পৰীক্ষাটো অলপ বেলেগ ধৰণৰ হ'ব, বেলেগ পদ্ধতিত হ'ব। গতিকে বাহিৰৰ পৰা প্ৰশ্ন হোৱাৰ সম্ভাৱনা আছে। গতিকে আমি সেৱাৰ পৰা প্ৰকাশিত মডেল কুৱেশ্যনখন ভালকৈ পৰ্যালোচনা কৰি চালে হয়তো আমি উপকৃত হ'ম, যিহেতু সেৱাৰ পৰা প্ৰকাশিত কিছু পৰিমাণে হ'লেও মিল ৰাখিব তেওঁলোকে। গতিকে সেই প্ৰশ্নখিনি আমি সলভ কৰিবলৈ চেষ্টা কৰিম। তাৰে ওপৰৰ কনচেপ্টখিনি আমি আলোচনা কৰিম। গতিকে সেই কনচেপ্টখিনিয়ে হ'ল মূল বস্তু। কনচেপ্ট নোহোৱাকৈ আমি MCQ বিলাক সলভ কৰিব নোৱাৰিম। গতিকে তোমালোকে খুব মনোযোগেৰে প্ৰশ্নখিনি চাবা, কেনেকৈ সলভ কৰা হয়, কেনেকুৱা কনচেপ্ট আছে তাতে, সেই কনচেপ্টবিলাক আমি আলোচনা কৰিম। গতিকে খুবেই দৰকাৰী, খুবেই ইম্পৰ্টেণ্ট। তোমালোকে মনোযোগেৰে চাবা ভিডিঅ'খিনি। আমি আৰম্ভ কৰিছোঁ। প্ৰশ্ন প্ৰথমতে আহিম আমি 1 নম্বৰ চেপ্টাৰৰ দুটা কুৱেশ্যন দিছে যে 2 কিউব ইনটু 3 ইনটু 5 এটা সংখ্যা আৰু 2 পাৱাৰ 4 ইনটু 5 ইনটু 7 লসাগু হ'ব কি হ'ব? 40, 560, 1680, 1120 কি হ'ব? তোমালোকে ভাবাচোন। যে সংখ্যাটো চাই তোমালোকে ভয় নাখাবা। আচলতে লসাগু উলিয়াবলৈ হ'লে আমি প্ৰথম চেপ্টাৰটোত পাইছোঁ দুটা সংখ্যাৰ লসাগু কেনেকৈ উলিওৱা হয়। সংখ্যা দুটা মৌলিক উৎপাদক বিশ্লেষণ কৰিম। মৌলিক উৎপাদক বিশ্লেষণ আচলতে সংখ্যা দুটা কিমান হ'ব সেইখিনি তোমালোকে চাইছানে? তোমালোকক কেনেকৈ ক'ব পাৰিলে হয় লসাগু কিমান হ'ব? 8 5 গুণ 40, 4 3 গুণ 12, 120 আৰু কিমান আছে? 2 পাৱাৰ 4 মানে হ'ল 16, 5 16 গুণ 80, 80 লগত 7 পূৰণ দিলে 7 8 গুণ 56, 560 এনেকে উলিয়াব দিব পাৰিলে হয়। কিন্তু তেওঁলোকে কি কৰিছে? তোমাক সহজে কৰি দিছে আৰু তোমালোকে কি কৰিব লাগিলেহেঁতেন 120 আৰু 560 মৌলিক উৎপাদক বিশ্লেষণ কৰিব লাগিলেহেঁতেন। তেতিয়াহ'লে আমাক এইখিনি সহজ কৰি দিছে। তোমালোকে চাই পেলাই ভয় নাখাবা যে এইটো আমাক আৰু কেনেকৈ লসাগু উলিয়াবলৈ দিলে। আচলতে আমি ক্লাছ 10ত পাইছোঁ কি এনেকুৱা ছিষ্টেমত লসাগু উলিয়াব লাগে যে মৌলিক উৎপাদক বিশ্লেষণ কৰি আমি লসাগু উলিয়াম। তেতিয়াহ'লে আমাক আৰু সহজ কৰি দিছে, এইখিনি মৌলিক উৎপাদক বিশ্লেষণ কৰিব নালাগিলে। গতিকে সুবিধাহে হ'ল। তোমালোকে ভয় নাখাবা, কেনেকৈ কৰিব লাগিব চোৱা। যে লসাগু কেনেকৈ লোৱা হয়। লসাগু লোৱাতে আমি মৌলিক উৎপাদকৰ সৰ্বোচ্চ প্ৰতিটো মৌলিক উৎপাদকৰে সৰ্বোচ্চ ঘাতটো ল'ব লাগে। তেতিয়াহ'লে লসাগু ল'বলৈ হ'লে আমি কি কৰিম? দুয়োটা সংখ্যাৰে সৰ্বোচ্চ ঘাতটো ল'ম। লসাগু কিমান আছে? সৰ্বোচ্চ 2 চোৱা। 2 আছে কি? 2 পাৱাৰ 4 সৰ্বোচ্চ আছে, 2 পাৱাৰ 4। নেক্সট 3 চোৱা। 3 সৰ্বোচ্চ এটাই আছে, গতিকে 3টো ল'ম। নেক্সট 5 চোৱা। 5ৰো সৰ্বোচ্চ এটাই আছে, দুয়োটাৰে পৰা আমি সৰ্বোচ্চটো চাম কিন্তু। আৰু 7, এইটোত 7 আছে, এইটোত নাই, গতিকে সেইটোৱে সৰ্বোচ্চ 7ৰ।
আমি আটাইবোৰ মৌলিক উৎপাদক কি মৌলিক উৎপাদক আছে 2 3 5 তাৰে পিছত 7 এইকেইটা মৌলিক উৎপাদক আছে দুয়োটা সংখ্যাতে তাৰে ভিতৰত আমি কোনটো লম সৰ্বোচ্চ সংখ্যক প্ৰতিটো মৌলিক উৎপাদকৰ সৰ্বোচ্চ ঘাতটো লোৱা হ'ব 2ৰ আটাইতকৈ সৰ্বোচ্চ ঘাত 4 আছে 3ৰ এটাই আছে গতিকে এটাই ল'ব লাগিব 5ৰো এটাই আছে দুয়োটাতে সৰ্বোচ্চ এটাই হ'ব গতিকে যিটোত বেছি থাকে হেতুৰ পৰা লম নেক্সট 7 টু এটাই আছে গতিকে আমি এইখিনি পূৰণ কৰি যি পাম সেইখিনি হ'ব লসাগু কিমান হ'ব ইয়াতে 16 5 গুণ 80 হ'ব তাৰে পিছত 21ৰ লগত পূৰণ কৰিলে 80 তাৰে পিছত 2 0 গুণ 0 2 8 গুণ 16 1680 গতিকে আমাৰ এনসাৰটো হ'ব 1680 নেক্সট আন এটা কোৱেশ্চন এটো হল কি দিছে 2 নম্বৰত আমি চাইছো কি আছে দুটা সংখ্যা সেই একেই ৰূপতে দিছে 3 power 4 into 2 power 4 into 7 power 3 আৰু 3 square into 5 into 7 সংখ্যাটো এইটো এটা সংখ্যা বনাই লব পাৰো আমি আগৰটো নিচিনাকৈ কিন্তু আমি বনোৱাৰ দৰকাৰ নাই কিয় আমি আকৌ দুয়োটা বস্তুৱে লসাগু আৰু গসাগু দুয়োটাই আমি কেনেকৈ ল'ব লাগে মৌলিক উৎপাদক বিশ্লেষণ কৰি লসাগু আৰু গসাগু ল'ব লাগে তেতিয়া হলে আমি কি কৰিম এই দুটা সংখ্যা আমি আৰু পূৰণ নকৰো আমাক সুবিধা কৰি দিছে এইখিনি যে মৌলিক উৎপাদকত বিশ্লেষণ কৰি দিছে গতিকে আমি কেৱল লসাগু আৰু গসাগু লোৱাৰ পদ্ধতিটো মনত কৰিম লসাগুত কলো আমি সৰ্বোচ্চ ঘাতটো ল'ব লাগে এতিয়া গসাগুত কি ল'ব লাগে আমি নিম্নতম ঘাত সাধাৰণ উৎপাদক হ'ব লাগিব তাতে আছিল গোটেইকেইটা উৎপাদকৰে ভিতৰত সৰ্বোচ্চ ঘাত ল'ব লাগিব গোটেইকেইটা উৎপাদকে আহিব লাগিব আৰু সৰ্বোচ্চ ঘাতটো আহিব লাগিব ইয়াতে কিন্তু সাধাৰণ উৎপাদক যিকেইটা আছে সেইকেইটাহে চাম ইয়াতে সাধাৰণ উৎপাদকৰ ভিতৰত 3 আছে মৌলিক উৎপাদকৰ ভিতৰত 3 আৰু কিমান আছে 7 আছে গতিকে সাধাৰণ মানে কি দুয়োটাত থকা জানিবা তোমালোকে গতিকে এই দুটা উৎপাদকে সাধাৰণ উৎপাদক তাৰে ভিতৰত কোনটো আটাইতকৈ সৰু যিটো ঘাত থাকে সেইটোহে লম গতিকে ইয়াতে সৰু ঘাতটো কিমান আছে 3 power 2 আছে ইয়াতে 4 আছে গতিকে কোনটো কম আছে স্কয়াৰ টু 3 স্কয়াৰ গতিকে 3 স্কয়াৰ টু লম লগতে 7 টো সাধাৰণ উৎপাদক হয় গতিকে 7ৰ ঘাতটো যিটো কম হয় হেতুহে লম গতিকে এইটো 7ৰ পাৱাৰ 1 আছে হেতু লৈ পেলাই আমি এটা উৎপাদক পূৰণ কৰিম গতিকে এইকেইটা উৎপাদক পূৰণ কৰিলে কিমান হয় 3 স্কয়াৰ হলে 9 হ'ব 9ৰ লগত 7 মাল্টিপ্লাই কৰিলে 63 হ'ব গতিকে আমি কি পালো 63 আনসাৰটো পালো আমি 63 ডি নাম্বাৰটো ঠিক আছে গতিকে আমাক প্ৰথম চেপ্টাৰটোৰ পৰা 1 নম্বৰ চেপ্টাৰটোৰ পৰা দিছিল দুটা প্ৰশ্ন গতিকে দুটা প্ৰশ্ন আমি সলভ কৰিলো নেক্সট চেপ্টাৰটো হল বহুপদৰ পৰা আমাক কি প্ৰশ্ন দিছে আমি চাওঁ বহুপদৰ পৰা আছে -1 আৰু 2 শূন্য থকা বহুপদৰ সংখ্যা কিমানটা যে -1 আৰু 2 শূন্য থকা বহুপদৰ সংখ্যা হ'ব দুটা মাত্ৰ এটা সৰ্বোচ্চ দুটা অসীম সংখ্যক কোনটো আমাৰ শুদ্ধ উত্তৰ আমি বাছি উলিয়াম ইয়াৰে কাৰণে আমাক লাগিব বহুপদটোৰ কনসেপ্টটো লাগিব বহুপদৰ শূন্যবিলাক কি আচলতে বহুপদৰ শূন্য যদি শূন্য
দুটা হয় আমি জানিছিলোঁ দুটা হ'লে দ্বিঘাত বহুপদ হয় সেইবুলি ইয়াতে দ্বিঘাত হ'লেই যে দুটা শূন্য থাকিব দ্বিঘাত হ'লেতো দুটা শূন্য থাকেই তাৰে পিছত বেছি হ'লে ঘাত বেছি হ'লে শূন্য সংখ্যা বেছি হ'ব গতিকে ত্ৰিঘাত চাৰি ঘাত পঞ্চম ঘাতৰ ষষ্ঠ ঘাতৰ যিমান ঘাতৰে নহওক কিয় সেইবিলাকৰ মিনিমাম শূন্য মেক্সিমাম শূন্য এইবিলাক আমি জানিব লাগিব গতিকে সেইটো হিচাপে প্ৰতিটো দ্বিঘাততকৈ বেছি ঘাতৰ আটাইবোৰ বহুপদৰে দুটা শূন্য থাকিব পাৰে গতিকে দুটাতকৈ বেছিও থাকিব পাৰে ঘাত বেছি হ'লে বেছিও থাকিব পাৰে দুটাও হ'ব পাৰে সেইকাৰণে আমি দুটা নকওঁ যে -1 আৰু 2 শূন্য থকা বহুপদৰ সংখ্যা বুলি কৈছে গতিকে দুটা শূন্য দিয়া আছে কাৰণে আমি দ্বিঘাত বহুপদে নকওঁ ত্ৰিঘাতো হ'ব পাৰে চাৰি ঘাতৰো হ'ব পাৰে পঞ্চঘাতৰো হ'ব পাৰে গতিকে ঘাতৰ বহুপদ হ'ব পাৰে এনেকৈ আমি দ্বিঘাত বুলি নধৰোঁ যে দুটাই বহুপদৰ শূন্য এই দুটা হ'ব পাৰে বেলেগ ঘাতৰো 3 ঘাতৰো 4 ঘাতৰো 5 ঘাতৰো যিমান ওপৰলৈ যোৱা সেইবিলাকৰো দুটা শূন্য থকা হ'ব পাৰে বা দুটাতকৈ বেছিও হ'ব পাৰে মেক্সিমামটো যিমান ঘাত থাকে সিমানলৈকে হয় গতিকে ইয়াতে আমাৰ এইটো দুটাটো নহয় মাত্ৰ এটা বুলি কৈছে এটাও নহয় সৰ্বোচ্চ দুটা বুলি কৈছে গতিকে দ্বিঘাততকৈ বেছি হ'লে কি হ'ব বেছি হ'লেও দুটা শূন্য থাকিব পাৰে তেতিয়াহ'লে আমি কম যে অসীম সংখ্যক আছে এনে সংখ্যক থাকিব -1 আৰু 2 শূন্য থকা কাৰণ x অক্ষত কটাকৈ দুটা বিন্দুত কটাকৈ ত্ৰিঘাতৰো হ'ব পাৰে দ্বিঘাতৰো হ'ব পাৰে দুটা শূন্য এনেকৈও যাব পাৰে আমাৰ এই দুটা শূন্যৰ কথা উল্লেখ আছে গতিকে বাকীকেইটাৰ কথা উল্লেখ নাই গতিকে এনেকুৱা আৰু বহুত বিন্দুত কাটিব পাৰে এনেকৈ সেইবিলাকৰ কথা উল্লেখ নাই গতিকে দুটা বিন্দুত কটাৰ কথা কৈছে দুটা শূন্য দিয়া আছে বাকীবিলাক শূন্য আমাক দিয়া নাই সেইকাৰণে যিকোনো ঘাতৰ হ'ব পাৰে একতকৈ বেছি ঘাতৰ ৰৈখিকতকৈ বেছি ঘাতৰ যিকোনো বহুপদ হ'ব পাৰে তাৰ দুটা শূন্য উল্লেখ থাকিলে আমি ধৰি নলওঁ যে সেইটো দ্বিঘাত বহুপদ হ'ব গতিকে ত্ৰিঘাতো হ'ব পাৰে বা আৰু বহুত বেছি ঘাতৰো হ'ব পাৰে সেইকাৰণে তেনেকুৱা বহুপদ অসীম সংখ্যক আছে ঠিক আছে কনচেপ্টটো ক্লিয়াৰ হৈছে চাগে তোমালোকৰ নেক্সট আহিছোঁ -3 একেই কনচেপ্টৰে -3 আৰু 5 শূন্য থকা বহুপদৰ সংখ্যা মাত্ৰ এটা অসীম ঠিক দুটা সৰ্বোচ্চ দুটা আমি এইটোতো কি ক'ম অসীমে আছে শূন্য থকা বহুপদৰ সংখ্যা গতিকে খালি দ্বিঘাতে নহয় ত্ৰিঘাতো 4 ঘাতৰো 5 ঘাতৰো এইবিলাকৰ অসীম সংখ্যক বহুপদ পোৱা যাব এইটো গ'ল নেক্সট 5 নম্বৰত কি আছে 5 নম্বৰত আছে kx² + 3x + k বহুপদটোৰ এটা শূন্য 2 হয় তেন্তে k ৰ মান হ'ব কি হ'ব আমি কেনেকৈ উলিয়াম গতিকে k ৰ মানটো উলিয়াবলৈ গ'লে যেহেতু শূন্যৰ কথা 2 কৈছে 2 মানটো আমি বহাই দিম k 2 হয় এটা শূন্য 2 হয় যেহেতু দ্বিঘাত বহুপদ দুটা শূন্য থাকিব পাৰে ইয়াৰ দুটা নহয় এটাও হ'ব পাৰে গতিকে আমি এটা শূন্য আমাক দিয়া আছে সেই মানটো আমি ইয়াতে পুট কৰিম ইয়াতে পুট কৰিলে কি হ'ব x = হ'লে বহুপদটো আমি k * kx² আছে প্লাস 3x + k ইয়াৰ ঠাইত আমি
এক্সৰ ভেলুটো পুট কৰিম ইকুৱেল কিন্তু 0 হ'ব লাগিব এইটো গতিকে আমি পাম k ইনটু এক্সৰ ঠাইত 2 বহাম 3 ইনটু 2 বহাম প্লাস k ইকুৱেল 0 এতিয়া আমাক উলিয়াব দিছে যদি এটা শূন্য 2 হয় তেন্তে k এর মান কি হবে গতিকে আমি 4k লিখিম আৰু 6 ইকুৱেল 6 প্লাস k ইকুৱেল 0 তে 5k ইকুৱেল -6 অর্থাৎ k ইকুৱেল -6/5 লিখিম এতিয়া হলে কোনটো আনসার হল a নাম্বাৰটো শুদ্ধ উত্তৰ হ'ব -6/5 তো নেক্সট আহিছো 6 নাম্বাৰটো লৈ কেটা হল তো নেক্সট কোৱেশ্চনটো আছে কি আছে এটো হল রৈখিক সমীকৰণৰ পৰা আহিছে চেপ্টাৰ 3 গতিকে ইয়াতে দুটা রৈখিক সমীকরণ দিয়া আছে x plus y equal a plus b আৰু ax minus by equal a square minus b square সমীকরণ দুটাৰ সমাধান কোনটো হ'ব ইয়াতে আমি এইখিনি কথা নিশ্চিত যে xy ৰ মান আমি পজিটিভ আৰু নেগেটিভ পুট কৰিব নোৱাৰো এই দুটা অপচনত আছে কি আছে এটা পজিটিভ এটা নেগেটিভ আছে এটো কেতিয়াও হ'ব নোৱাৰে কাৰণ এটো সিদ্ধ হ'বলৈ হলে এ বি ইফালে পজিটিভ আছে গতিকে ইফালে দুয়োটা পজিটিভ হ'ব লাগিব গতিকে আমি সেইখিনি কথা লক্ষ্য কৰিব লাগিব ইয়াক আমি সলভ কৰিবলৈ নাযাও কিন্তু সলভ কৰিবলৈ গলে বহুত সময় লাগিব গতিকে আমাৰ হেতু প্ৰেজেন্টমেন্টত আহিব লাগিব যে ইয়াতে আমি a plus b পাইছো মানে কি এইখিনি পজিটিভ ইফালেও দুয়োটাই পজিটিভ হ'ব লাগিব সেই কাৰণে দুয়োটা মানে পজিটিভ পুট কৰিব লাগিব সেই কাৰণে এই দুটা নহব গতিকে এই দুটা আমি ক্যান্সেল কৰি ললো এতিয়া চাব লাগে যদি আমি এনেকুৱাও কৰিব পাৰো x ৰ মান a y ৰ মান b নাইবা x ৰ মান b y ৰ মান a হলেও এটো সিদ্ধ হ'ব কিন্তু এটো সিদ্ধ নহব কিন্তু এটো সিদ্ধ তেতিয়া হলে নহব কেনেকৈ যদি এটো পুট কৰো এটো পুট কৰো ab হ'ব এতে ab minus by b a হ'ব তেতিয়া হলে রাইট সাইডৰ ইকুৱেল নহব সেই কাৰণে আমি কি কৰিম x ৰ ঠাইত যদি a বহাও a into a হ'ব minus b y ৰ ঠাইত যদি b বহাও তেতিয়া হলে b into b হ'ব তেতিয়া হলে এটো a স্কয়াৰ আৰু এটো b স্কয়াৰ গতিকে a স্কয়াৰ minus b স্কয়াৰ ৰাইট সাইডৰ সমান হ'ব এহে আমাৰ শুদ্ধ উত্তৰটো হ'ব c নাম্বাৰটো তো নেক্সট টু আহিছো আমি কি আছে যদি ax plus 2y equal 9 আৰু 3x plus dy equal 18 সমীকৰণটোৰে সমান্তৰাল ৰেখা বুজায় য'ত ab অখণ্ড তেন্তে আমি ইয়াৰে কোনটো সম্পৰ্ক শুদ্ধ বুলি কম এই তিনিটা সম্পৰ্ক আছে তিনিটাৰ ভিতৰত কোনটো শুদ্ধ সম্পৰ্ক হ'ব আমি বিচাৰ কৰিম তেনেকৈ বিচাৰ কৰিম আমি ইয়াতে সমীকৰণ জোৰে কি বুজাইছে সমান্তৰাল ৰেখা বুজাইছে গতিকে সমান্তৰাল ৰেখাৰ শৰ্তবোৰ কি কি আমি সেইখিনি চাম গতিকে সমান্তৰাল ৰেখাৰ শৰ্ত হ'ল যে a1 by a2 equal b1 by b2 a1 by a2 equal b1 by b2 not equal c1 by c2 গতিকে এই ইয়াৰ পৰা আমি চাই পেলাই a1 by a2 b1 by b2 পুট কৰিম তেতিয়া হলে কি হ'ব এটো a1 এটো a2 গতিকে a1 ৰ মান হল a আৰু a2 ৰ মান হল 3 b1 ৰ মান হল 2 তাৰে পিছত b2 ৰ মান হল b তেতিয়া হলে কোনটো কন্ডিশন সত্য হ'ব আমি চাম
এতিয়া এইটো ক্ৰছ মাল্টিপ্লাই কৰি চাম, বজ্ৰ পূৰণ কৰিম। AB ইকুৱেল 2 3 গুণ 6। যদি আমাৰ এইটো অপশ্যন আছে তেতিয়াহ'লে সেইটোৱে শুদ্ধ উত্তৰ হ'ব। গতিকে এইটো হ'ল ডি নাম্বাৰ, এইটো আছে, গতিকে সেইটোৱে শুদ্ধ উত্তৰ। নেক্সট আমাক কৈছে সমীকৰণ জুৰি বুজোৱা ৰেখা দুটা সমান্তৰাল হয় তেন্তে এমৰ মান হ'ব। আমি ইয়াতে আগৰটো নিচিনা A1/A2 নট ইকুৱেল B1/B2 নট ইকুৱেল C1/C2 এইটো চৰ্ত লিখিম। গতিকে ইয়াতে আমি মানবিলাক পুট কৰি কি আছে, A1ৰ ঠাইত আছে 3 আৰু ইয়াতে আছে 3/2, তাৰে পিছত 2m/5 আছে। গতিকে এইখিনিৰ পৰাই কৰিম আমি, এইটো আমাৰ বহাব নালাগে। এটা আমি কি পাম, 2m ইকুৱেল ক্ৰছ মাল্টিপ্লাই কৰিলে 15 হ'ব। গতিকে m ইকুৱেল হ'ব 3/2 2m/5। গতিকে 2 2 গুণ 4 হ'ব, 4। গতিকে ইমপ্লাইজ m ইকুৱেল 15/4 হ'ব। গতিকে শুদ্ধ উত্তৰটো হ'ল এইটো। তো আজিলৈকে এৰিছোঁ, বাকীকেইটা কুৱেশ্যন নেক্সট ক্লাছত আলোচনা কৰিম।